নমস্কাৰ। আজি আপোনালোকক এনেকুৱা এজন শিল্পীৰ লগত চিনাকি কৰিবলৈ গৈ আছোঁ, যিদৰে আমাৰ শদিয়াৰ ৰাজীৱ শদিয়া আছিলে, ঠিক সেইদৰে এই শিল্পীজনো এজন থলুৱা মাটিৰ গুণ থকা এজন শিল্পী। তেখেতে এই ইমান বয়স হোৱাৰ পিছতো থলুৱা বাদ্যযন্ত্ৰৰ যিখিনি তেখেতৰ চৰ্চা, সেইখিনি যথেষ্ট প্ৰশংসনীয় আৰু শ্ৰদ্ধা কৰিবলগীয়া এটা বিষয়। বলকচোন তেখেতক চিনাকি কৰাব। নমস্কাৰ। নমস্কাৰ। এয়া হৈছে আমি কোৱা সেই তথাকথিত যিজন শিল্পী ধনেশ্বৰ শইকীয়া। তেখেত এজন লোকবাদ্যৰ শিল্পী। অসমৰ থলুৱা লোকবাদ্য যিসমূহ আছে সকলোখিনিতে তেখেতৰ দখল, আৰু বিশেষকৈ তেখেতে আমাৰ এই অঞ্চলত বা অসমৰ বিভিন্ন অঞ্চলত তেখেতে ঢোল বাদ্যৰ প্ৰশিক্ষণ দি আহি আছে এতিয়ালৈকে। তেখেতৰ আমি সেইকাৰণে তেখেতৰ সুস্বাস্থ্যও কামনা কৰিছোঁ, যাতে ভৱিষ্যতলৈও তেখেতে এইদৰে আমাৰ কণ কণ শিশুসকলক বা যিখিনিয়ে ঢোল শিকিব খোজে তেখেতসকলক এইদৰে তেখেতে শিকাই দিব পাৰে। ঠিক আছে, আপোনাৰ নাম আমি সকলোৱে জানো আৰু ধনেশ্বৰ শইকীয়া। আপোনাৰ ঘৰ বা আপোনাৰ বাসস্থানৰ সেই গোটেইখিনি আপুনি কওকচোন। মোৰ ঘৰ হ'ল প্ৰসাদ মৌজাৰ উৰবাৰী সত্ৰৰ বৰমনীয়া গাঁও, জিলা গোলাঘাট, অসম। আপুনি এই ঢোল বাদ্যটো কেতিয়াৰ পৰা আপুনি কৰিছে? মই এইটো 5 বছৰ বয়সৰ পৰাই, সৰু কালৰ পৰাই মই ঢোলৰ লগত জড়িত। আচ্ছা। তাৰপিছত মই যেতিয়া 58 চনত ভূপেন হাজৰিকা, হেমাংগ বিশ্বাস, বিষ্ণু ৰাভা তেখেতসকলৰ যোগেদি মঘাইজাই ইণ্টাৰনেশ্যনেল পৰ্যায়লৈ যাবলৈ চেষ্টাত তেখেতে গণনাট্য সংঘৰ লগত জড়িত কৰোৱাইছিলে। সেই অনুষ্ঠানটো আমাক কাষতত হৈছিলে আমাৰ চিতা শইকীয়া ছাৰৰ তত্ত্বাৱধানত। তাতে মই তেখেতসকলক দেখিছোঁ, মঘাইজাত ঢোল বজোৱা দেখিছোঁ, আৰু মোৰ গুৰু কদাইজাত ঢোল বজোৱা দেখিছোঁ। মই তেতিয়া সৰু, কিন্তু তেতিয়াই মই অনুপ্ৰাণিত হ'লোঁ। তাৰপিছত মই বহুত অসমৰ বিভিন্ন জেগাত বিভিন্ন ওজাৰ লগত গৈ ঢোলৰ শিক্ষা ল'বলৈ চেষ্টা কৰিছিলোঁ। সেই সময়তে মই মঘাইজাত ওচৰৰ পৰা পাইছিলোঁ, কেইবাখনো বিয়া ঘৰত পাইছিলোঁ। তেখেতৰ ঘৰলৈও গৈছোঁ। হয়, তেখেতে ঢোলটোৰ বিষয়ে মোক যথেষ্টখিনি জ্ঞান দিলে, আৰু আনহাতে বজায়ো যায় মোক। ঢোলটো কেনেকৈ বজালে ঢোলটোৰ পৰা মাতখিনি উলিয়াব পাৰি, বা ইয়াত কি বস্তুটো প্ৰচাৰ কৰিলে ভাল হয়, বিশেষকৈ আধ্যাত্মিক কথাবিলাক আৰু সমাজ সংস্কাৰৰ নিচিনা কথাবিলাকো তাত জড়িত। তাত খুহুতীয়া কথাও আছে, খুহুতীয়া কথাবিলাকো আকৌ ফকৰা যোজনাবিলাকো তাত সোমাই আছে। গতিকে সকলোখিনি আয়ত্ব কৰিবলৈ যাওঁতে মই শিক্ষা জীৱনৰ মাজে মাজে এইখিনি একেবাৰে মুখস্থ কৰি পেলাবলৈ চেষ্টা কৰিলোঁ। এইবিলাক এনেকৈ মই সদায় লিখাখন চাই থকাতকৈ মই দেখোন মুখস্থ কৰি পেলাব পাৰোঁ। গতিকে মই বজোৱাৰ লগত একেলগে সমান পৰ্যায়টোত মইতো মুখস্থ কৰাৰ চিন্তাটো কৰিলোঁ। কৰি কিছুমান আকৌ নিজেও সৃষ্টি কৰিলোঁ। এতিয়া ধৰি লওক, এই আৱিষ্কাৰৰ বুলনি, মাছ ধৰা যন্ত্ৰৰ বুলনি, ভেজাল বুলনি, এতিয়া মই ফল বুলনি, বন বুলনি, এইখিনিৰ ওপৰত লিখি আছোঁ, চিন্তা কৰি আছোঁ। আৰু ইতিমধ্যে বোকাখাতত এখন গ্ৰন্থমেলা হ'ব, তালৈ মালিতা আৰু বুলনি নামৰ এখন কিতাপ, আৰু ঢোলৰ ক বুলি এখন কিতাপ, এই দুইখন মই এতিয়া কাম কৰি আছোঁ। খুব সোনকালে মোৰ কামখিনি হৈ আছে, আগৰ পৰা মই লিখি থকাটো হৈ আছে। এইখিনি খালি মই বিচাৰি জাপি কুচি লাইন কৰি দিব লাগে। এনেকেই ঘূৰি ফুৰোঁ, ভাল পাওঁ। মানে ঢোলটো কিয় ভাল পাওঁ ন, এই হেমাংগ বিশ্বাসে কৈ থৈ গ'ল যে ঢোলটোত যি আছে সি গোটেই অসমীয়া জাতিত আছে, আৰু ঢোলটোত যি নাই যি অসমীয়া জাতিতেই নাই। গতিকে ঢোলটো ৰজাঘৰীয়া বাদ্যও আছিলে, ৰজা ঘৰতো বাদ্য হৈছিলে,
ইয়াক ৰণ বাদ্য হিচাপেও ব্যৱহাৰ কৰা হৈছে, ৰং বাদ্য হিচাপেও ব্যৱহাৰ কৰা হৈছে। ইতিমধ্যে আমাৰ ঢোলটোৱেতো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতিও লাভ কৰিলে। সেইটো হ'ল চিৰামৰ মাল্টি গ্ৰাউণ্ডত মানে নাবাৰ্ডে অনুষ্ঠানটো পাতিছিলে, তালৈ মোক মাতিছিলে গ'লোঁ। তেতিয়া মই এই কঢ়া চৰাই হাতখন 4টা ভাষাত বজাই দিলোঁ। চাৰিটা ভাষাত, ইংৰাজী, হিন্দী, অসমীয়া আৰু ইংৰাজী। এই 4টা ভাষাত বজাই দিয়াৰ পিছত তেওঁলোকে ফটো চালেহি, চালে সেইটো চালে কথা শিকিলে। ৰাতিলৈ গম পাই গৈ এইটো ইণ্টাৰনেশ্যনেল ট্ৰেকটো পাই গ'ল। গতিকে মোৰ ফালৰ পৰা মোৰ এটা ভাল কাম হৈছে বুলি ভাবিলোঁ আৰু, কাৰণ জীৱন যোৱা এটা সাধনা। তাৰপিছত মই ড্ৰামছ অফ ইণ্ডিয়া ফেষ্টিভেল 94ত হৈছে, ডিমাপুৰত পাতিছিলে। তেতিয়া মই তাত গোটেই 24খন প্ৰদেশত গ'লোঁ। এটা ৰিডিমত কেনেকৈ বাজিব সেইটো উলিওৱাৰ দায়িত্ব দিছিলে টেমচল্লা ডক্টৰ, তেখেত আছে এতিয়াও। তেতিয়া মই এদিন লাগিলে কথাটো ভাবি উলিয়াবলৈ উলিয়ালোঁ। সেইটোৱে হ'ল এতিয়া আমাৰ উজনি অসমত এই মাকুমতেই হওক বা ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে হওক বা তিনিচুকীয়া য'তেই হওক, য'ত আদিবাসী মানুহবিলাক আছে, তেখেতসকলে দুৰ্গা পূজাত যিটো ঢোলৰ চেও বজায়, ঢাকত বজায়, ঘেন 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 দাং টিঘেনি টিঘেন দাং ঘেন 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 দাং টিঘেনি টিঘেন দাং, এইটো সকলোৱে শুনি আছে। মোৰ তেতিয়া সেই চেওটোলৈ মনত পৰিল। তেতিয়া আমাৰ বোকাখাত এইটো বৰ্তমান মহকুমাটোৰ ভিতৰত 5খন থানত জীৱন্ত নাচনি নোচোৱাই অশান্তি। তাত ঢোলটোৰ ৰিডিমটো এনেকৈ আছিলে, কেচ কেচ কেজি দাওঁ কেঁচা কাটি বলি খাওঁ, ধুম 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 দাং এটি ধুমুটি ধুম দাং, ঘেন 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 দাং এটি ঘেন এটি ঘেন দাং, ঢেই 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 টৌ টিঢেই টিঢেই টৌ, ঘিং 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 টং টিঘিমি টিঘিং টং। এনেকৈ কৈ যিমানবিলাক ঢোল আহিছে গোটেই ঢোলবিলাকত একেলগে বজাবলৈ পৰা হ'লে গোটেই টুৰবিদ্যাখন 24 জন লিডাৰৰ লগত মই আলোচনা কৰি আমাৰ যিদিনাখন কেম্প ফায়াৰ হৈছে, ভিআইপিবিলাক বহি আছোঁ, যেতিয়া চেওটো বজোৱা হ'ল, তেতিয়া মই দেখিছিলোঁ যে তেওঁলোকৰ মূৰবিলাক মানে এনেকৈ নিজৰ মৰি গৈছে। চেওটো তাৰমানে সন্মোহিত হৈছে। তেতিয়া টেমচল্লাৰে মোক আৰু মঞ্চখন দাঙিয়ে দিছে বোলে। তাৰপিছতো আকৌ মই গণনাট্য সংঘৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত বজাইছোঁ। আপুনি গণনাট্য সংঘৰ সদস্য আছিল? সক্ৰিয় সদস্য এতিয়াও হৈ আছোঁ। এতিয়াও হৈ আছে? তেওঁলোকেও মানে বহুত অনুষ্ঠান মোক নিছে, কৰিছে। গণনাট্য হেমানন্দ বিশ্বাস বঁটা ভালেমানেই পাইছোঁ মই বাৰু। সেইটো আমি জানো। এতিয়া ধৰক এই জয়কান্ত গন্ধিয়া তেওঁ কৌতুক বঁটা এটা মোক দিছে, খগেন মহন্তদেৱৰ কৌতুক দিছে, বৰহমপুৰী শিল্পী বঁটা সাংস্কৃতিক সুৰক্ষা মঞ্চ অসমে দিছে, DPRC বঁটা দিগন্ত ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰৰ পৰা দিছে। গতিকে এনেকৈ বঁটা বাহনবিলাক দি পেলাই মোক উৎসাহিত কৰিছে। মই ভাবোঁ যে এইটো মোক উৎসাহিত কৰা নহয়, ঢোলটোক ঢোলক সন্মান কৰা, ঢোলকহে উৎসাহিত কৰা হৈছে। আপোনাৰ যোগেদি ঢোলক উৎসাহিত কৰা হৈছে। মই ভাবিছোঁ মই এজন বিয়েৰাৰ বা কেৰিয়াৰ এনেকৈ বুলিও কয়। গতিকে ঢোলটোতো ধৰক মোৰ নিজৰ নহয়, মই আপোন বুলি সামৰি ল'লোঁ। সেইটো আপোনালোকৰহে এইটো বাদ্য। গতিকে যদি আপোনালোকে বা আমি ইয়াক শ্ৰদ্ধা সহকাৰে নিৰ্দিষ্ট জেগাত থিয় কৰাব নোৱাৰোঁ, যদি অকল পাতল কথা কৈ ঢোলটো ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে ইয়াৰ আচল বস্তুবিলাক হেৰাই যাব। যিবিলাক আমাৰ পুৰণি ওজাসকলে চিন্তা চৰ্চা কৰি পেলাই উলিয়াইছিলে, সেই বস্তুবিলাক নষ্ট হ'বলৈ দিব নোৱাৰি। বৰ্তমান যিটো বিহু চলি আছে, এই বিহুটোত মাত্ৰ 15 মিনিটৰ চেওটা বজায়। 15 মিনিটৰ চেওটোৱে গোটেই অসমত বাজি আছে। কেলৈ বিহুটোত আৰু মই দেখোন নিজেই বিচাৰি পেলাই এতিয়া 3000তকৈ বেছি ভোট পাইছোঁ। গতিকে পৃথিৱীত এনেকুৱা এটা বাদ্য নাই যিটো বাদ্য 3000 ভোট পায়। আমাৰ ঢোলত 3000ৰ ওপৰৰ মানে বুলনি আছে। গতিকে ইমান এটা চহকী বাদ্যযন্ত্ৰ আমি পাতল কথাত ব্যৱহাৰ কৰিলেই ইয়াৰ
কৌশল সাধন কৰা কৌশল সাধন কৰা নহয়। আৰু লগতে অসমীয়া জাতিৰ প্ৰাণস্বৰূপ যিটো এই ঢোল বুলি ক'লে অসমীয়াৰ বিশেষকৈ আমাৰ অসমীয়াৰ চিনাকি হৈছে ঢোল বাদ্য। ঢোল বাপতি খাওঁ বুকুৰ আপোন সেইটো বাদ্যক অসন্মান কৰা যেনহে হ'ব, মানে খুব পাতল কথা কৈ পেলাই যদি। আচ্ছা, আপুনি ভাৰতৰতো বিভিন্ন স্থানত আপুনি ঢোল বাদ্য প্ৰদৰ্শন কৰিছে। ভাৰতৰ বাহিৰতো আপুনি ক'ৰবাত নাই কৰিছে? ভাৰতৰ বাহিৰত নাই কৰা, কিন্তু হেৰি অৰ্কাইভৰ যোগেদি মোৰ বাদ্য ভাৰতবৰ্ষত নহয় পৃথিৱীৰ বিভিন্ন জেগাত শুনিবলৈ পাইছে। আজিকালি আধুনিক এতিয়া যুগত আপুনি ইয়াত দিলেও আমেৰিকাৰ মানুহো আপোনাৰ হেৰি চাবগৈ পাৰে। হয়। মই কাজিৰঙা নেশ্যনেল পাৰ্কত ওচৰতে সেয়া আছে অৰ্কিড পাৰ্ক বায়'ডাইভাৰ্চিটি পাৰ্ক। তাত মই 3 মাহ দিনৰ কাৰণে থাকোঁতে তেতিয়া আমেৰিকাৰ, ৰাছিয়াৰ, ইংলেণ্ডৰ বা ফিনলেণ্ডৰ এনেকুৱা ঠাই মানুহবিলাকে ঢোলবিলাক ধৰি লৈ গৈছে। মই তাত প্ৰগ্ৰেম কৰোঁতে ধৰি লৈ গৈছে। কেতিয়াবা আকৌ তেওঁলোকৰ ৰিচৰ্টলৈ মাতি লৈ যায়, তাতো মই মানে দেখুৱাবলগীয়া হয়। তেতিয়াও তেওঁলোকে সেইবিলাক আন্তঃৰাষ্ট্ৰীয়ভাৱে আপুনিও মানে চিনাকি হৈছে। আপুনি হয়তো ভাৰতৰ বাহিৰলৈ নযাব পাৰে, কিন্তু তেওঁলোকে এতিয়া আধুনিক মিডিয়াৰ যুগত তেওঁলোকে আপোনাৰ বহুতখিনি পাইছে। মোৰ ছাত্ৰসকল গৈছে, গতিকে মই যোৱাই। গতিকে ছাত্ৰসকল যেতিয়া গৈছে ময়ো যোৱা। মই ভাবোঁ যে অসমৰ ৰাইজে ঢোলটোক ভাল ধৰণে শ্ৰদ্ধা কৰক, আদৰি আনক, আদৰি পেলাই ইয়াৰ শিক্ষা প্ৰশিক্ষণ এইবিলাকৰ ব্যৱস্থা কৰি ইয়াৰ কৌশল সাধন কৰি গোটেই পৃথিৱীত ইয়াক আকৌ বিকাই দিব। আপোনাৰ আমি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ, আৰু ভৱিষ্যতলৈও যাতে এইদৰে আপুনি আমাৰ কণ শিশু বা যিসকলে লোকবাদ্যবিধ শিকিবৰ যত্ন কৰে বা প্ৰয়াস কৰে, তেখেতসকলৰো উৎসাহিত কৰি আহিছে আৰু ভৱিষ্যতলৈও কৰি যাব। আমি ব'লকচোন বাৰু আপোনাৰ লোকবাদ্যৰ কেইটামান আমি এই ঢোল বাদ্যৰ মানে দুটামান আমি হেৰি শুনোচোন, ব'লক। গোটেইটো থাকে।
সুন্দৰ। এইখন মোৰ দেশ নিচেই আপোন, এইখন মোৰ গাঁও তাৰে দাপোন। ঘৰে ঘৰে শিপিনীৰ খট খটা, ঘৰে ঘৰে শিপিনীৰ খট খটা। খেলোক ভৰা গাঁৱৰ পুখুৰী, ঐ গাঁৱৰ পুখুৰী, বিলৰ পধুম ভেটি ৰূপহী কুঁৱৰী, ৰূপহী কুঁৱৰী। ঐ জাকে জাকে জাকি মাৰে জাকৈয়া ছোৱালী, জাকে জাকে জাকি মাৰে জাকৈয়া ছোৱালী। ৰসৱতী বিহুৱতী খেৱালী নেৱালী। মনোহৰ শালি জহা মানিকী মধুৰী, হয় হয় মানিকী মধুৰী। মলয়াৰে আনন্দ লহৰী, আনন্দ লহৰী। ও পথাৰে পথাৰে যাৰ সোণোৱালী ধান, পথাৰে পথাৰে যাৰ সোণোৱালী ধান। ভৰালে ভৰালে আই লখিমী থান। শংকৰ সমাজ গুৰু ৰাইজে ৰজা, হয় হয় ৰাইজে ৰজা। বতাহত উৰুৱাই তিনি ৰঙা ধ্বজা, হয় তিনি ৰঙা ধ্বজা। ও নামঘৰ মছজিদ বকুল তলত, ও নামঘৰ মছজিদ বকুল তলত। গয়া জাতি থাকো আমি পৰম ভাওনা সবাহ বিহু ঈদ বৰদিন, ভাওনা সবাহ বিহু ঈদ বৰদিন। ঐ বাজি উঠে ঐক্যতা একতাৰ বিন, একতাৰ বিন। ও দেশৰ লখিমী থাকে গাঁৱত সোমাই, ও দেশৰ লখিমী থাকে গাঁৱত সোমাই। গাঁও নাথাকিলে দেখো নাথাকে জীয়াই। কৰ্ম দেৱতাক পুজি লওঁ আহাবৰ, কৰ্ম দেৱতাক পুজি লওঁ আহাবৰ। নতুন যুগৰ আমি হওঁ হলধৰ, হওঁ হলধৰ। ভূমি কন্যা লখিমী কৰোৱা তুষ্ট, ভূমি কন্যা লখিমী কৰোৱা তুষ্ট। তেতিয়াহে দেশখনি হ'ব হৃষ্টপুষ্ট।
জনে নধৰিব দাই হয় হয় নধৰিব দাই ও লুহুৰিব তাৰ পালচকে তা বজামে তিয়া Luhuri ketindau. Urun luhuri ketindau. Luhuri luhura ketindau. Luhuri ketindau down. Luhuri ketindau down. Luhuri 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 luhura ketindau. Dhan luhuri ketindau down luhuri ketindau. Yes, Luhuri Kitindau, Dom Luhuri Kitindau. Luhuri, 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 Luhura Kitindau. Oh, Ghen Luhuri Bota Ghendau. Kit Luhuri Bota Kitau. Down Luhuri, Luhura Kit, Ghen Ki, Ghen down, Ghen Kit. নমস্কাৰ আজি আপোনালোকক এনেকুৱা এজন শিল্পীৰ লগত চিনাকি কৰিবলৈ গৈ আছোঁ যিদৰে আমাৰ শদিয়াৰ ৰাজীৱ শদিয়া আছিলে ঠিক সেইদৰে এই শিল্পীজনো এজন থলুৱা মাটিৰ গুণ থকা এজন শিল্পী তেখেতে এই ইমান বয়স হোৱাৰ পিছতো থলুৱা বাদ্যযন্ত্ৰৰ যিখিনি তেখেতৰ চৰ্চা সেইখিনি যথেষ্ট প্ৰশংসনীয় আৰু শ্ৰদ্ধা কৰিবলগীয়া এটা বিষয় বলকচোন তেখেতক চিনাকি কৰাব নমস্কাৰ নমস্কাৰ এয়া হৈছে আমি কোৱা সেই তথাকথিত যিজন শিল্পী ধনেশ্বৰ শইকীয়া তেখেত এজন লোকবাদ্যৰ শিল্পী অসমৰ থলুৱা লোকবাদ্য যিসমূহ আছে সকলোখিনিতে তেখেতৰ দখল আৰু বিশেষকৈ তেখেতে আমাৰ এই অঞ্চলত বা অসমৰ বিভিন্ন অঞ্চলত তেখেতে ঢোল বাদ্যৰ প্ৰশিক্ষণ দি আহি আছে এতিয়ালৈকে আৰু তেখেতৰ আমি সেইকাৰণে তেখেতৰ সুস্বাস্থ্যও কামনা কৰিছোঁ যাতে ভৱিষ্যতলৈও তেখেতে এইদৰে আমাৰ কণ কণ শিশুসকলক বা যিখিনিয়ে ঢোল শিকিব খোজে তেখেতসকলক সেইদৰে তেখেতে শিকাই দিব পাৰে ঠিক আছে আপোনাৰ নাম আমি সকলোৱে জানো আৰু ধনেশ্বৰ শইকীয়া আপোনাৰ ঘৰ বা আপোনাৰ বাসস্থানৰ সেই গোটেইখিনি আপুনি কওকচোন মোৰ ঘৰ হ'ল প্ৰসাদ মৌজাৰ উৰবাৰী সত্ৰৰ বৰমনীয়া গাঁও জিলা গোলাঘাট অসম আপুনি এই ঢোল বাদ্যটোৰ কেতিয়াৰ পৰা আপুনি কৰিছে মই এইটো 5 বছৰ বয়সৰ পৰাই সৰুকালৰ পৰাই মই ঢোলৰ লগত জড়িত আচ্ছা তাৰপিছত মই যেতিয়া 58 চনত ভূপেন হাজৰিকা হেমাংগ বিশ্বাস বিষ্ণু ৰাভা তেখেতসকলৰ যোগেদি মঘাইজাই ইণ্টাৰনেশ্যনেল পৰ্যায়লৈ যাবলৈ মানে চেষ্টাত তেখেতে গণনাট্য সংঘৰ লগত জড়িত কৰোৱাইছিলে সেই অনুষ্ঠানটো আমাক কাষতত হৈছিলে আমাৰ চিধা শইকীয়া ছাৰৰ তত্ত্বাৱধানত তাতে মই তেখেতসকলক দেখিছোঁ মঘাইজাত ঢোল বজোৱা দেখিছোঁ আৰু মোৰ গুৰু কলাইজাত ঢোল বজোৱা দেখিছোঁ মই তেতিয়া সৰু কিন্তু তেতিয়াই মই অনুপ্ৰাণিত হ'ল তাৰপিছত মই বহুত অসমৰ বিভিন্ন জেগাত বিভিন্ন ওজাৰ লগত গৈ ঢোলৰ শিক্ষা ল'বলৈ চেষ্টা কৰিছিলোঁ সেই সময়তে মই মঘাইজাত ওচৰৰ পৰা পাইছিলোঁ কেইবাখনো বিয়া ঘৰত পাইছিলোঁ তেখেতৰ ঘৰলৈও গৈছোঁ হয় তেখেতে ঢোলটোৰ বিষয়ে মোক যথেষ্টখিনি জ্ঞান দিলে আৰু আনহাতে বজায়ো যায় মোক ঢোলটো কেনেকৈ বজালে ঢোলটোৰ পৰা মাতখিনি উলিয়াব পাৰি বা ইয়াত কি বস্তুটো প্ৰচাৰ কৰিলে ভাল হয় বিশেষকৈ আধ্যাত্মিক কথাবিলাক আৰু সমাজ সংস্কাৰৰ নিচিনা কথাবিলাকো তাত জড়িত তাত খুহুতীয়া কথাও আছে খুহুতীয়া কথাবিলাকো আকৌ ফকৰা যোজনাবিলাকো তাত সোমাই আছে
গতিকে সকলোখিনি আয়ত্ব কৰিবলৈ যাওঁতে মই শিক্ষা জীৱনৰ মাজে মাজে এইখিনি একেবাৰে মুখস্থ কৰি পেলাবলৈ চেষ্টা কৰিলোঁ। এইবিলাক এনেকৈ মই সদায় লিখাখন চাই থকাতকৈ মই দেখোন মুখস্থ কৰি পেলাব পাৰোঁ। গতিকে মই বজোৱাৰ লগত একেলগে সমান পৰ্যায়ত মইতো মুখস্থ কৰাৰ চিন্তাটো কৰিলোঁ। কৰি কিছুমান আকৌ নিজেও সৃষ্টি কৰিলোঁ। এতিয়া ধৰি লওক এই আৱিষ্কাৰৰ বুলনি, মাছ ধৰা যন্ত্ৰৰ বুলনি, ভেজাল বুলনি, এতিয়া মই ফল বুলনি, বন বুলনি এইখিনিৰ ওপৰত লিখি আছোঁ, চিন্তা কৰি আছোঁ। আৰু ইতিমধ্যে বোকাখাটত এখন গ্ৰন্থমেলা হ'ব, তালৈ মালিতা আৰু বুলনি নামৰ এখন কিতাপ আৰু ঢোলৰ কক্ষ বুলি এখন কিতাপ, এই দুইখন মই এতিয়া কাম কৰি আছোঁ। খুব সোনকালে মোৰ কামখিনি হৈ আছে, আগৰ পৰা মই লিখি থকাটো হৈ আছে। এইখিনি খালি মই বিচাৰি জাপি কুচি লাইন কৰি দিব লাগে। এনেকেই ঘূৰি ফুৰোঁ, ভাল পাওঁ। মানে ঢোলটো কিয় ভাল পাওঁ ন, এই হেমাংগ বিশ্বাসে কৈ থৈ গ'ল যে ঢোলটোত যি আছে সি গোটেই অসমীয়া জাতিত আছে, আৰু ঢোলটোত যি নাই যি অসমীয়া জাতিতেই নাই। গতিকে ঢোলটো ৰজাঘৰীয়া বাদ্যও আছিলে, ৰজাঘৰতো বাদ্য হৈছিলে, ইয়াক ৰণ বাদ্য হিচাপেও ব্যৱহাৰ কৰা হৈছে, ৰং বাদ্য হিচাপেও ব্যৱহাৰ কৰা হৈছে। ইতিমধ্যে আমাৰ ঢোলটোৱেতো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতিও লাভ কৰিলে। সেইটো হ'ল চিৰামৰ মাল্টি গ্ৰাউণ্ডত মানে ৰাবাৰ্ডৰ অনুষ্ঠানটো পাতিছিলে, তালৈ মোক মাতিছিলে, গ'লোঁ। তেতিয়া মই এই কঢ়া চৰাই হাতখন 4টা ভাষাত বজাই দিলোঁ। চাৰিটা ভাষাত, ইংৰাজী, হিন্দী, অসমীয়া আৰু ইংৰাজী। এই 4টা ভাষাত বজাই দিয়াৰ পিছত তেওঁলোকে ফটো চালেহি, চালে, ফটো চালে, কথা সুধিলে। ৰাতিলৈ গম পাই গৈ এইটো ইণ্টাৰনেশ্যনেল ট্ৰেকটো পাই গ'ল। গতিকে মোৰ ফালৰ পৰা মোৰ এটা ভাল কাম হৈছে বুলি ভাবিলোঁ আৰু, কাৰণ জীৱন যোৱা এটা সাধনা। তাৰপিছত মই ড্ৰামছ অফ ইণ্ডিয়া ফেষ্টিভেল 94ত হৈছে, ডিমাপুৰত পাতিছিলে। তেতিয়া মই তাত গোটেই 24খন প্ৰদেশৰ ঢোল এটা ৰিডিমত কেনেকৈ বাজিব সেইটো উলিওৱাৰ দায়িত্ব দিছিলে টেমচল্লা আৰু ডক্টৰ, তেখেত আছে এতিয়াও। তেতিয়া মই এদিন লাগিলে কথাটো ভাবি উলিয়ালোঁ। সেইটোৱে হ'ল এতিয়া আমাৰ উজনি অসমত এই মাকুমতেই হওক বা ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে হওক বা তিনিচুকীয়া য'তেই হওক, য'ত আদিবাসী মানুহবিলাক আছে, তেখেতসকলে দুৰ্গা পূজাত যিটো ঢোলৰ চেও বজায়, ঢাকত বজায়, ঘেন 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 দাং টিঘেনি টিঘেন দাং, ঘেন 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 দাং টিঘেনি টিঘেন দাং, এইটো সকলোৱে শুনি আছে। মোৰ তেতিয়া সেই চেওটোলৈ মনত পৰিলোঁ। তেতিয়া আমাৰ বোকাখাট বৰ্তমান মহকুমাটোৰ ভিতৰত 5খন থানত জীৱন্ত নাচনি নোচোৱাই অশান্তি। তাত ঢোলটোৰ ৰিডিমটো এনেকৈ আছিলে, কেচ কেচ কেজি দাওঁ কেঁচা কাটি বদি খাওঁ, ধুম 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 দাং এটি ধুমুটি ধুম দাং, ঘেন 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 দাং এটি ঘেন এটি ঘেন দাং, ঢেই 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 টৌ টিঢেই টিঢেই টৌ, ঘিন 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 টং টিঘিমি টিঘিন টং। এনেকৈ কৈ যিমানবিলাক ঢোল আহিছে গোটেই ঢোলবিলাকত একেলগে বজাবলৈ পৰা হ'লে গোটেই টুৰবিদ্যাখন 24 জন লিডাৰৰ লগত মই আলোচনা কৰি আমাৰ যিদিনাখন কেম্প ফায়াৰ হৈছে, ভিআইপিবিলাক বহি আছোঁ, যেতিয়া চেওটো বজোৱা হ'ল, তেতিয়া মই দেখিছিলোঁ যে তেওঁলোকৰ মূৰবিলাক মানে এনেকৈ নিজৰ মৰি গৈছে। চেওটো তাৰমানে সন্মোহিত হৈছে। তেতিয়া টেমচল্লাৰে মোক আৰু মঞ্চখন দাঙিয়ে দিছে বোলে। তাৰপিছতো আকৌ মই গণনাট্য সংঘৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত বজাইছোঁ। আপুনি গণনাট্য সংঘৰ সদস্য আছিলে? সক্ৰিয় সদস্য এতিয়াও হৈ আছোঁ। তেওঁলোকেও মানে বহুত অনুষ্ঠান মোক নিছে, কৰিছে। গণনাট্য হেমাংগ বিশ্বাস বঁটা ভালেমানেই পাইছোঁ মই বাৰু। এতিয়া ধৰক এই জয়কান্ত গন্ধিয়া তেওঁ কৌতুক বঁটা এটা মোক দিছে, খগেন মহন্তদেৱৰ কৌতুক দিছে, বৰহমপুৰী শিল্পী বঁটা সাংস্কৃতিক সুৰক্ষা মঞ্চ অসমে দিছে, DPRC বঁটা দিগন্ত ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰৰ পৰা দিছে। গতিকে এনেকৈ বঁটা বাহনবিলাক দি পেলাই মোক উৎসাহিত কৰিছে। মই
মই ভাবোঁ যে এইটো মোক উৎসাহিত কৰা নহয়, ঢোলটোক সন্মান ঢোলক সন্মান কৰা, ঢোলকহে উৎসাহিত কৰা হৈছে। উৎসাহিত কৰিছে। আপোনাৰ যোগেদি ঢোলক উৎসাহিত কৰা হৈছে। মই ভাবিছোঁ মই নাই নাই, হয় হয়, মই এজন বিয়েৰাৰ বা কেৰিয়াৰ এনেকৈ বুলিও কয়। গতিকে ঢোলটোতো ধৰক মোৰ নিজৰ নহয়, মই আপোন বুলি সাৱটি ল'লোঁ। সেইটো আপোনালোকৰহে, আপোনালোকৰহে এইটো বাদ্য। গতিকে যদি আপোনালোকে বা আমি ইয়াক শ্ৰদ্ধা সহকাৰে নিৰ্দিষ্ট জেগাত থিয় কৰাব নোৱাৰোঁ, যদি অকল পাতল কথা কৈ ঢোলটো ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে ইয়াৰ আচল বস্তুবিলাক হেৰাই যাব। যিবিলাক আমাৰ পুৰণি ওজাসকলে চিন্তা চৰ্চা কৰি পেলাই উলিয়াইছিলে, সেই বস্তুবিলাক নষ্ট হ'বলৈ দিব নোৱাৰি। বৰ্তমান যিটো বিহু চলি আছে, এই বিহুটোত মাত্ৰ 15 মিনিটৰ চেও এটা বজায়। 15 মিনিটৰ চেওটোৱে গোটেই অসমত বাজি আছে। কেলৈ বিহুটোত আৰু মই দেখোন নিজেই বিচাৰি পেলাই এতিয়া 3000তকৈ বেছি ভোট পাইছোঁ। গতিকে পৃথিৱীত এনেকুৱা এটা বাদ্য নাই যিটো বাদ্য 3000 বোৰ পায়। আমাৰ ঢোলত 3000 ওপৰৰ মানে বুলনি আছে। গতিকে ইমান এটা চহকী বাদ্যযন্ত্ৰ আমি পাতল কথাত ব্যৱহাৰ কৰিলেই ইয়াৰ উৎকৰ্ষ সাধন কৰা নহয়। আৰু লগতে অসমীয়া জাতিৰ প্ৰাণস্বৰূপ যিটো এই ঢোল বুলি ক'লে অসমীয়াৰ বিশেষকৈ আমাৰ অসমীয়াৰ চিনাকি হৈছে ঢোল বাদ্য। ঢোল বাপতি খাওঁ, বুকুৰ আপোন। সেইটো বাদ্যক অসন্মান কৰা যেনহে হ'ব, মানে খুব পাতল কথা কৈ পেলাই যদি। আচ্ছা, আপুনি ভাৰতৰতো বিভিন্ন স্থানত আপুনি ঢোল বাদ্য প্ৰদৰ্শন কৰিছে। ভাৰতৰ বাহিৰতো আপুনি ক'ৰবাত নাই কৰিছে? ভাৰতৰ বাহিৰত নাই কৰা, কিন্তু হেৰি অৰ্কাইভৰ যোগেদি মোৰ বাদ্য ভাৰতবৰ্ষত নহয়, পৃথিৱীৰ বিভিন্ন জেগাত শুনিবলৈ পাইছে। আজিকালি আধুনিক এতিয়া যুগততো আপুনি ইয়াত দিলেও আমেৰিকাৰ মানুহো আপোনাৰ হেৰি চাবগৈ পাৰে। হয় হয় হয়। মই কাজিৰঙা নেশ্যনেল পাৰ্কত ওচৰতে সেয়া আছে, অৰ্কিড পাৰ্ক, বায়'ডাইভাৰ্চিটি পাৰ্ক। তাত মই 3 মাহ দিনৰ কাৰণে থাকোঁতে তেতিয়া আমেৰিকাৰ, ৰাছিয়াৰ, ইংলেণ্ডৰ বা ফিনলেণ্ডৰ এনেকুৱা ঠাইৰ মানুহবিলাকে বোমবিলাক লৈ গৈছে, ধৰি লৈ গৈছে। মই তাত প্ৰগ্ৰেম কৰোঁতে ধৰি লৈ গৈছে। কেতিয়াবা আকৌ তেওঁলোকৰ ৰিচৰ্টলৈ মাতি লৈ যায়, তাতো মই মানে দেখুৱাবলগীয়া হয়। তেতিয়াও তেওঁলোকে সেইবিলাক আন্তঃৰাষ্ট্ৰীয়ভাৱে আপুনিও মানে চিনাকি হৈছে। আপুনি হয়তো ভাৰতৰ বাহিৰলৈ নযাব পাৰে, কিন্তু তেওঁলোকে এতিয়া আধুনিক মিডিয়াৰ যুগত তেওঁলোকে আপোনাৰ বহুতখিনি পাইছে। মোৰ ছাত্ৰসকল গৈছে, গতিকে মই যোৱাই। গতিকে ছাত্ৰসকল যেতিয়া গৈছে ময়ো যোৱা। মই ভাবোঁ যে অসমৰ ৰাইজে ঢোলটো ভাল ধৰণে শ্ৰদ্ধা কৰক, আদৰি আনক, আদৰি পেলাই ইয়াৰ শিক্ষা প্ৰশিক্ষণ এইবিলাকৰ ব্যৱস্থা কৰি ইয়াৰ উৎকৰ্ষ সাধন কৰি গোটেই পৃথিৱীত ইয়াক আকৌ বিকাশ কৰক। আপোনাৰ আমি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ, আৰু ভৱিষ্যতলৈও যাতে এইদৰে আপুনি আমাৰ কণ শিশু বা যিসকলে লোকবাদ্যবিধ শিকিবৰ যত্ন কৰে বা প্ৰয়াস কৰে, তেখেতসকলৰো উৎসাহিত কৰি আহিছে আৰু ভৱিষ্যতলৈও কৰি যাব। আমি বলকচোন বাৰু আপোনাৰ লোকবাদ্যৰ কেইটামান আমি ঢোলৰ, এই ঢোল বাদ্যৰ মানে দুটামান আমি হেৰি শুনোচোন, বলক। গোটেইটো ঢাবি
এইখন মোৰ দেশ নিচেই আপোন এইখন মোৰ গাঁও তাৰে দাপোন বিলৰ পদুম ভেটিৰ ৰূপহী কুঁৱৰী ঐ জাকে জাকে জাকি মাৰে জাকৈয়া ছোৱালী জাকে জাকে জাকি মাৰে জাকৈয়া ছোৱালী ৰসৱতী বিহুৱতী খেৱালী নেৱালী মানিকী মধুৰী হয় মানিকী মধুৰী মলয়াৰে আনন্দ লহৰী আনন্দ লহৰী পথাৰে পথাৰে যাৰ সোণোৱালী ধান পথাৰে পথাৰে যাৰ সোণোৱালী ধান ভৰালে ভৰালে আই লখিমী ধান সমাজ গুৰু ৰাইজে ৰজা ৰাইজে ৰজা বতাহত উৰুৱাই তিনি ৰঙা ধ্বজা তিনি ৰঙা ধ্বজা নামঘৰ মছজিদ বকুল তলত নামঘৰ মছজিদ বকুল তলত গয়া জাতি থাকো আমি পৰম বিহু ঈদ বৰদিন ভাওনা সবাহ বিহু ঈদ বৰদিন ঐ বাজি উঠে ঐক্যতা একতাৰ বিন একতাৰ বিন দেশৰ লখিমী থাকে গাঁৱত সোমাই দেশৰ লখিমী থাকে গাঁৱত সোমাই গাঁও নাথাকিলে দেখো নাথাকে জীয়াই কৰ্ম দেৱতাক পুজি লওঁ আহাবৰ কৰ্ম দেৱতাক পুজি লওঁ আহাবৰ নতুন যুগৰ আমি হওঁ হলধৰ ভূমি কন্যা লখিমী কৰোৱা তুষ্ট ভূমি কন্যা লখিমী কৰোৱা তুষ্ট তেতিয়াহে দেশখনি হ'ব হৃষ্ট সৰ্বজনে নধৰিব দাই নধৰিব দাই লুহুৰিব তা পালচ কেটা বজা মেতিয়া Kitting down. Lohra kitting down. Lohri kitting down. Lohri kitting down. Lohri
খেতিন দাও ঘেন লহৰি খেতিন দাও দাও লহৰি খেতিন দাও দেশ লহৰি খেতিন দাও ধম লহৰি খেতিন দাও লহৰি 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 লহৰা খেতিন দাও লহৰি বতা ঘেন দাও খিত লহৰি বতা খিতাও দাও লহৰি লহৰা খিত ঘেন কি ঘেন দাও ঘেন খিত